নমস্কাৰ বন্ধুসকল, হিমাদীপাছ কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। মই আজি বিৰিয়ানী বনাবলৈ লৈছোঁ। বৰ্তমান যিহেতু হায়দৰাবাদত আছোঁ, তো হায়দৰাবাদত বিৰিয়ানীৰ বাবে খুবেই ফেমাছ হয়। তো তাকে ভাবিলোঁ ময়ো আজি বিৰিয়ানী বনাওঁ। তো সেইকাৰণে হাজবেণ্ডক কৈ এটা গোটাকৈ চিকেন আনালোঁ। মই চিকেনটো কাটি ল'লোঁ। যিহেতু বিৰিয়ানী বনাবলৈ অকণমান ডাঙৰকৈ কাটিব লাগে, তো ডাঙৰকৈ পিচ কৰি পেলাই মই কাটি লৈছিলোঁ। তো ইয়াতে হাফ কেজিতকৈ অকণমান কম আছে চিকেন। তো ইয়াত মই 1 চামুচ কাশ্মীৰী ৰেড চিলি পাউডাৰ ইউজ কৰিছোঁ, আৰু 1 চামুচ গৰম মছলা পাউডাৰ, আৰু 1 চামুচ ধনিয়া পাউডাৰ, আৰু আধা চামুচ ইয়াতে মই জিৰা পাউডাৰ এড কৰিছোঁ, আৰু সোৱাদ অনুসৰি নিমখ দিছোঁ। লগতে সৰুকৈ কাটি ৰখা পদিনা পাত কেইটামান আৰু ধনিয়া পাত কেইটামানো ইয়াতে দি দিছোঁ। বিৰিয়ানীত যিহেতু বিৰিয়ানী মছলা নিদিলে নহ'ব, তাৰ কাৰণে মই ইয়াতে বিৰিয়ানী মছলাও এড কৰি দিছোঁ। বিৰিয়ানী মছলা মই দিছোঁ ইয়াত 2 চামুচ, আৰু ইয়াতে মই দৈ এড কৰিম। ঘৰতে মই এইখিনি দৈ ভৰাই থৈছিলোঁ, তাৰে মই দৈ দিছোঁ 1 চামুচ। 1 চামুচ মানে এইটো ডাঙৰ চামুচৰে কমপ্লিট 1 চামুচ হ'ব। আগতে মই আদা নহৰু পেষ্ট কৰি ৰাখিছিলোঁ, তাৰ কাৰণে মই ইয়াতে আদা নহৰু একেলগতে পেষ্ট কৰাৰ 2.5 চামুচ আদা নহৰু পেষ্ট দিছোঁ। এতিয়া মাংসখিনিৰ লগত গোটেই মছলাখিনি মই ধুনীয়াকৈ সানি ল'ম। আপোনালোকে যদি কেতিয়াবা বিৰিয়ানী বনাব বিচাৰে, মোৰ নিচিনাকৈ বিৰিয়ানী বনাব পাৰিব। হায়দৰাবাদত যিহেতু যিখিনি বিৰিয়ানী বনোৱা হয় খুবেই জ্বলাকৈ বিৰিয়ানী বনায়, কাৰণ তেওঁলোকে ইয়াতে বহুত জ্বলা খায়। আৰু আমাৰ ঘৰত যিহেতু জলকীয়া নচলে, মোৰ হাজবেণ্ডে জ্বলা একেবাৰে খাব নোৱাৰে, তো মই ইয়াতে জলকীয়া এটাও ইউজ কৰা নাই। শেষত মই অকণমান হালধি এড কৰি এইখিনি সানি থৈ দিছোঁ। বেৰিষ্টাৰ বাবে 2টা ডাঙৰ পিঁয়াজ সৰুকৈ কাটি এখন কেৰাহীত এনেকৈ মই ফ্ৰাই কৰি আছোঁ। এইখিনি ৰঙা হোৱালৈকে ফ্ৰাই কৰিব লাগিব, কাৰণ বেৰিষ্টা যিহেতু ৰঙাকৈ ফ্ৰাই কৰে পিঁয়াজখিনি। মই যিহেতু চিকেন আলু দম বিৰিয়ানী বনাই আছোঁ, তাৰ কাৰণে মই ডাঙৰকৈ আলু 3টা এনেকৈ 2ডোখৰকৈ কাটি লৈছোঁ, আৰু 2টা সৰু টমেটো কাটি লৈছোঁ। টমেটোখিনি মই চিকেন ফ্ৰাই কৰোঁতে ইউজ কৰিম। এয়া হৈ গৈছে, অলমষ্ট ৰঙা হৈ গৈছে পিঁয়াজখিনি। মই এতিয়া এইখিনি নমাই থ'ম, আৰু ইয়াতকৈ ৰঙা কৰিবলৈ যদি সিজাই থাকোঁ তেতিয়াহ'লে পিঁয়াজখিনি জ্বলি যাব। ইমানটো জোখতে পিঁয়াজখিনি নমাই থ'ব লাগিব। পিঁয়াজ ভজা একেখিনি তেলতে মই কেইফুটামান কাজু বাদাম ফ্ৰাই কৰি ল'ম। তেলখিনি লেতেৰা হৈ থকা দেখি আপোনালোকে ঘিণ নকৰিব। মই এইখিনি পিঁয়াজ ভজা তেলতে কাজু বাদামখিনি ভাজি লৈছোঁ। কাজু বাদামখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'ম, আৰু এইখিনি ভাজি হোৱাৰ পিছত মই কিচমিচ কেইটামানো ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। কিচমিচো তেলত বেছি সময় ভাজিব নালাগে, যিহেতু সোনকালে কিচমিচ জ্বলি যায়, সেইকাৰণে মই কিচমিচখিনি পাছত ফ্ৰাই কৰিছোঁ। অকণমান সময় তেলত 3 ছেকেণ্ডমান ৰাখিলে কিচমিচখিনি হৈ যায়। বিৰিয়ানীত কাজু আৰু কিচমিচ দিলে মই খাই ভাল পাওঁ, সেইকাৰণে মই কাজু কিচমিচ এড কৰিছোঁ। যদি আপোনালোকে ভাল নাপায় তেতিয়াহ'লে কাজু কিচমিচ এই 2টা স্কিপ কৰিব পাৰে। এতিয়া মই এটা কুকাৰ গৰম হ'বলৈ দিছোঁ এনেকৈ। তাতে মই সৰিয়হৰ তেল এড কৰি দিছোঁ। ইয়াতে মই চিকেনখিনি ফ্ৰাই কৰি ল'ম, মেৰিনেট কৰি ৰখা চিকেনখিনি। তেলখিনি গৰম হোৱাৰ পিছত মই ইয়াত গোটা গৰম মছলা ইউজ কৰিছোঁ। গোটা গৰম মছলাৰ ভিতৰত ইয়াত দিয়া হৈছে দালচেনি, ইলাইচি, লং, জালুক, জাবিত্ৰী, আৰু কেইটামান ইয়াতে মই জিৰা ইউজ কৰি দিছোঁ। মেৰিনেট কৰি থকা চিকেনখিনি ইয়াতে মই এতিয়া দি দিছোঁ। অকণমান সময় এইখিনি ফ্ৰাই কৰিম। বেছি সময় ফ্ৰাই নকৰোঁ, এইখিনি মই খুব বেছি 20% সিজালৈকেহে ফ্ৰাই কৰিম। বিৰিয়ানী বনাবৰ কাৰণে বহুত ধৰণৰ প্ৰচেছ থাকে, বহুতে বহুত বেলেগ ষ্টাইলত বিৰিয়ানী বনায়। এইটো বিৰিয়ানী মই এনেকৈয়ে বনাওঁ। আগৰ পৰাই মই বিৰিয়ানী বনালে কুকাৰতেই বনাওঁ। চ' ইয়াত কুকাৰত যদি বিৰিয়ানী বনোৱা হয় খুব টেষ্টি হয় খাবৰ কাৰণে। যদি আপোনালোকে ইচ্ছা কৰে এনেধৰণে বিৰিয়ানী বনাই খাবচোন। আৰু আপোনালোকে বিৰিয়ানী বনালে কেনেকৈ বনায় মোক কমেণ্ট কৰি জনাব। ইয়াতে মই কাটি ৰখা আলু কেইডোখৰ এতিয়া এড কৰি দিছোঁ। এইখিনি অলপ সময় মই ফ্ৰাই কৰি থাকিম আলুখিনি। এইখিনি অলমষ্ট ফ্ৰাই হৈ গৈছে। ইয়াতে মই এতিয়া কাটি ৰখা বিলাহীকেইটা এড কৰি দিছোঁ। এইখিনি বিলাহীখিনি এড কৰিও অলপ সময় ফ্ৰাই কৰিম। ইয়াত মই আধা কাপ জোখৰ পানীও এড কৰিছিলোঁ। পানী এড কৰাটো মই দেখুৱাব নোৱাৰিলোঁ, তাৰ কাৰণে বেয়া নাপাব। ইয়াত মই আৰু বেলেগকৈ পানী আৰু এড নকৰোঁ, সেই আধা কাপ পানীয়ে যি এড কৰিছোঁ। চিকেনখিনি ইয়াতে এইখিনি উতল আহি গৈছে। ইয়াত মই কচুৰি মেথি
1 চামুচৰ জোখৰ এড কৰি দিছোঁ। এইখিনি এতিয়া হৈ গৈছে। ইয়াত মই বেৰিষ্টা এড কৰি দিছোঁ আৰু যোৱাকালিয়ে যিহেতু মই চাউলখিনি তিয়াই ৰাখিছিলোঁ তাৰ কাৰণে ইয়াত মই আৰু বেলেগকৈ চাউলখিনি সিজাই লোৱা নাই। যিখিনি পানী ইয়াত আছে সেই ভাপতে সিজিবৰ কাৰণে মই চাউলখিনি ইয়াতে এড কৰি দিম। প্ৰথমতে চাউলটো মই এটা লেয়াৰ ইয়াতে দি লৈছোঁ এনেকৈ। চাউলৰ লেয়াৰটো দিয়াৰ পিছত ইয়াত মই অলপমান বেৰিষ্টা এড কৰি দিছোঁ। কাজু আৰু কিচমিচ ভাজি ৰাখিছিলোঁ সেয়া মই ইয়াত দি দিছোঁ। গোটেইখিনি একেবাৰে দিয়া নাই, মই অলপমান দিছোঁ। ধনিয়া আৰু পদিনা অলপমান সৰু সৰুকৈ কাটি ৰাখিছিলোঁ তাৰো অলপ ইয়াতে দি দিছোঁ মই। বাতি এটাত মই গাখীৰ 4 চামুচ লৈ তাতে কেশৰ তিয়াই থৈছিলোঁ আৰু আধা চামুচ দালচিনি পাউডাৰ দিছিলোঁ। ইয়াৰে মই 2 চামুচমান ইয়াত এড কৰি দিম প্ৰথমতে। এতিয়া ইয়াত বাকী থকা চাউলখিনি মই আকৌ ওপৰত এটা লেয়াৰ হিচাপে দি দিছোঁ। ইয়াত মই কেশৰ তিয়াই থোৱা গাখীৰখিনি গোটেইখিনি দি দিলোঁ আৰু যিখিনি বেৰিষ্টা কাজু বাদাম আৰু কিচমিচ আছিলে সেইখিনিও ইয়াৰ ওপৰত লেয়াৰ হিচাপে কৰি দিছোঁ। কাটি ৰখা পদিনা আৰু ধনিয়া পাতখিনিও মই ইয়াতে লেয়াৰ হিচাপে এড কৰি দিম। মাংসখিনি ফ্ৰাই কৰি থাকোঁতে মই 2 পিচ আলু উলিয়াই থৈছিলোঁ। সেই আলু 2 পিচো ইয়াতে দি পেলাই ঢাকনিখন দি মই 2টা চিটি অহালৈকে এইখিনি থৈ দিম। এয়া 2টা চিটি আহি গ'ল। মোৰ বিৰিয়ানী ৰেডি হৈ গৈছে। চব কিমান ধুনীয়া হৈছে। বন্ধুসকল, মোৰ বিৰিয়ানীৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে মোৰ ফালৰ পৰা সকলোকে ধন্যবাদ জনাইছোঁ।